হয় হেঁপাহৰ ৰঙালী বিহু পালেহি আজি উৰুকা আৰু উৰুকা বুলি ক'লে এখন বিশেষ বজাৰৰ কথা আমাৰ চকুৰ আগত ভাহি আহে সেইখন হৈছে উৰুকাৰ বজাৰ ডিব্ৰুগড়ৰ এইবাৰ উৰুকাৰ বজাৰ প্ৰায় 4খনমান বহিছে তাৰ ভিতৰত মই উপস্থিত আছোঁ চৌকিডিঙি যিখন উৰুকা বজাৰ আৰু এইখন উৰুকা বজাৰ আটাইতকৈ ডাঙৰ উৰুকা বজাৰ আৰু এই উৰুকা বজাৰখনত সকলোবিলাক সামগ্ৰী বিহুৰ বাবে প্ৰয়োজনীয় সকলোবিলাক সামগ্ৰী পাব মোৰ পাছফালে প্ৰথমতে দেখুৱাইছে এয়া ইমান সুন্দৰ এয়া হৈছে ভাটৌ ফুল ইমান সুন্দৰ লাগিছে ইয়াৰ ভাটৌ ফুল শাৰী শাৰীকৈ ভাটৌ ফুল ইয়াত উপলব্ধ হৈছে ইয়াৰ যিসকল চহা লোক আছে তেওঁলোকে বিভিন্ন স্থানৰ পৰা ভাটৌ ফুল আনিছে আৰু তেওঁলোকে ইয়াত বিক্ৰীৰ বাবে উলিয়াই দিছে মই এই ফুলখিনিয়ে আচলতে সকলোকে আকৰ্ষণ কৰিছে দাদা মই আপোনাৰ কাষলৈ আহিছোঁ দাদা আপুনি ক'ৰ পৰা আহিছে মই চাচনিৰ পৰা ক'ৰ পৰা আনিছে এইবিলাক আমাৰ নিজৰ খেতি আছে এইবোৰ নিজৰ খেতি আছে তামোল গছ আছে তাৰপৰা এনেকৈ বাৰীৰ কাষে কাষে গছ আছে প্ৰতিজোপা গছত দি কিনে গোবৰ দি কিনে বান্ধি কিনে আমি বজাৰত হেৰি কৰিবৰ কাৰণে লৈ আনো বজাৰত আহিছে কেনেকৈ দিছে এইবিলাক এইবাৰ চাই আছে কিছুমান আছে 200 টকা কিছুমান আছে 300 টকা কিছুমান আছে 500 টকা এনেকুৱাকৈ প্ৰতিবাৰে আনে ইয়ালৈ প্ৰতিবাৰে নহয় আমি অকল এইবাৰ অকল বিহুতে আনো আনবাৰ বিক্ৰী নহয় অকল বিহুতে বিক্ৰী হয় আৰু কোনোবা আনিছে নি আৰু আমাৰ আনিছে চাচনি ৰাইজে আমাৰ এইবিলাক ঘৰত এইবিলাক লগাব পাৰিব এইটো আপুনি লৈ গৈ কিনে অকল গোবৰ অলপ দি কিনে বান্ধি দিলে হৈ গ'ল আৰু যথেষ্টখিনি বস্তু আনিছে এইবিলাক একেবাৰে সাজু হৈ আছে ন এইবিলাক মানে সাৰে গোবৰে সকল হয় এইবিলাক দেখিছে আপোনালোকে ভাটৌ ফুল ইমান সুন্দৰ সুন্দৰ ভাটৌ ফুল ইয়াত উপলব্ধ হৈছে তদুপৰি ইয়াত বিহুৰ বাবে সামগ্ৰীবিলাক যিসমূহ ইয়াত থেকেৰা বেঙেনা নল টেঙা তদুপৰি মাখিয়তী দিগৰতী যিখিনি প্ৰয়োজন হয় বিহুৰ বাবে যিখিনি প্ৰয়োজন হয় সেই সকলোখিনি বস্তু ইয়াত উপলব্ধ হৈছে এইখন বজাৰ চৌকিডিঙিৰ যিখন আমি দেখুৱাইছোঁ এইখন হৈছে উৰুকাৰ বজাৰ উৰুকাৰ বাবে বিশেষভাৱে বহিছে এই বজাৰখনত আৰু বিশেষকৈ যিহেতু কাইলৈ গৰু বিহুৰ বাবে বহুতো সামগ্ৰী প্ৰয়োজন হয় আমাৰ অসমীয়া লোক সংস্কৃতিত এই গৰু বিহুৰ দিনা বহুত বস্তুৰ প্ৰয়োজন হয় সেই বস্তুবিলাকৰ ইয়াত উপলব্ধ হৈছে যে গৰুৰ ছাট তদুপৰি ইয়াত নল টেঙা তদুপৰি ইয়াত তৰালি পঘা বিচনী সূতাকে আদি কৰি সকলোবিলাক সামগ্ৰী ইয়াত উপলব্ধ হৈছে এইখন বজাৰ যিহেতু মই কৈছোঁ চৌকিডিঙিত এখন বজাৰ উৰুকাৰ বজাৰ বুলি ক'ব লাগিব সকলোবিলাক বিভিন্ন স্থানৰ পৰা যিবিলাক চহা লোক আছে তেওঁলোক ইয়ালৈ আহি ইয়াত তেওঁলোকে এই বজাৰখনত বহিছে তদুপৰি ইয়াত উৰুকাৰ বজাৰ বুলি ক'লে দুটা বস্তুৰ বিশেষ আকৰ্ষণ সেয়া হৈছে নগা টেঙা আৰু আমলৈটো নগা টেঙা আৰু আমলৈটো ইয়াত উপলব্ধ হৈছে আৰু দাদাৰ ওচৰলৈ গৈছোঁ দাদা নগা টেঙা কেনেকৈ দিছে এইবাৰ পুৰা 120 টকা পাইছোঁ পুৱা 120 টকা যথেষ্ট দাম হৈছে দাদা এবাৰ নগা টেঙা কিনি লৈছে হা লৈছে পাবলৈ নাইকিয়া হৈছে দাদা ক'ৰ পৰা আনিছে মই এইটো আপোনাৰ জামিয়াৰ আৰু আমলৈটো কেনেকৈ দিছে এইটো আমলৈটো পুৱা 300 টকা ৰাইজে লৈছে আমলৈটো চাগে এতিয়া উপলব্ধ নহয়েই প্ৰায় নাই একদম এইবছৰতো আমলৈটো একদমেই কম আপোনাৰ কিছুমানে 1600 টকাও বিক্ৰী কৰিছে মই বাৰু 300 টকা পোৱাকৈ দি আছোঁ আমলৈটো এইখন বজাৰতে 1600 টকাৰ পৰা 1200 টকালৈকে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ডিব্ৰুগড়ৰ উৰুকাৰ বজাৰ দেখুওৱাৰ বাবে